পূজা বুলি ক'লে মানুহ ৰাতিপুৱাতে যাব লাগে নহয় জানো আৰু আমাৰ কি হ'ল ৰাতিপুৱাতে গলো ৰাস্তাৰ কামত যেহেতু আমাৰ কেঁচা ৰাস্তাটোত গাড়ী উঠাবলৈ ধৰিছিলে আৰু ফোন আহিলে যে বাইদেউ ৰাস্তাটোত গাড়ী উঠাবলৈ লৈছে দৌৰা দৌৰিকে তাত গৈ পেলাই গাড়ী বন্ধ কৰিলো আৰু কিবা কিবি ঘৰৰ কিছুমান কাম কৰোঁতে মানে ইফালে পূজা শেষেই হ'ল আৰু পূজা শেষ হ'ল যেতিয়া আৰু এতিয়া আমি খাবলৈ অহাহে হৈছে মনসা পূজাৰ নিয়মটো চাওকচোন আপোনালোকে জানেনে এই এনেকৈ চাকি দিয়ে চাওক এয়া চাওক কেনেদৰে কৰে কিন্তু পূজা কৰোঁতে মই আহি নাপালোঁ দেৰি হৈ গ'ল বুলি কৈছোঁৱেই নহয় জানো আমাৰ ইয়াত চাওকচোন বৰচামাক কেনেকৈ ওলাইছে দেখিছেনে দিয়ক কাপোৰখিনি কেনেকৈ লৈছিলে তেনেকুৱা কৰক অঁ ওলাওক হাই হেল্ল' সকলোকে স্বাগতম জনালো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আজি আমি যাবলৈ ওলাইছোঁ এটা পূজাত আৰু পূজাটোনো কি বাৰু পাছত কম আৰু এতিয়া মোৰ লগত কোন কোন ওলাইছে চাওকচোন এয়া এজনী সেইফালে পলাইছে আৰু এজনী কলেজতে আছে এতিয়া ৰখি আছোঁ আৰু ওলাই কৰি লৈ অকল মানুহজনী আহোঁতে ফুপনি উঠা আকৌ ছাতিৰ কথা ক'বলৈ আহে গাড়ীত যাম গাড়ীত আহিম কিহৰ ছাতি আমাৰ ৰাস্তাটোত বানপানী উঠিছে চাওক এইয়া কেনেকৈ কাপোৰ দাঙি দাঙি আহিছে দেখিছে এইয়া ফাইনেলি গাড়ীত উঠি ল'লোঁ এয়া চাওক এইয়া এজনী কলেজৰ পৰা আহিয়ে পোৱাহি নাই ক'লে কি বোলে 1:40হে ছুটি হ'ব আৰু আমি ৰখি থাকিলে দেৰি হ'ব নহয় পিছৰখিনি পিছ আৰু এতিয়া আহি গ'লোঁ আচলতে আজি আমি আহি আছোঁ মনসা পূজালৈ আৰু মনসা পূজা আমাৰ বোৱাৰীজনীৰ ঘৰত আছে আৰু বোৱাৰীজনীৰ ঘৰটো আপোনালোকে প্ৰায়খিনিয়ে চাগে জানেই নাৰেংগীত আছে সেইকাৰণে এতিয়া মানে আহিব লাগিছে ৰাতিপুৱাতে অলপ সহায়ো কৰি দিব পাৰিলোঁ হয় কিন্তু কি ক'ব মই আকৌ ৰাস্তাৰ কামতো আছোঁ আৰু বেলেগ কিবা কিবি কাম আছিলে সেইটো কাৰণে দেৰি হৈ গ'ল এতিয়া 1 বজাতহে আহিছোঁ এতিয়া আৰু আমি খাবলৈ অহাহে হৈছে তাৰ বাদে একো নাই যি কি নহওক আমালৈ ৰখি নাথাকে মানুহজনী কামত মানে বিয়নী আৰু মানুহগৰাকী বুলি কৈছোঁ যে বিয়নীৰ কথা কৈছোঁ কামত বহুত চোকা গতিকে কাম আজৰিয়ে হ'ল ইয়াতে তিনিওজনীয়ে মিঠাই লৈ ল'লোঁ যিহেতু এহেঁতকেইজনী এইবাৰ প্ৰথম আহিছে নাৰেংগী পালোহিয়ে আৰু আহি পাই গ'লোহি বোৱাৰী ঘৰ বোৱাৰী মাকৰ ঘৰ দেই বোৱাৰী ঘৰটো আমাৰেই নহয় জানো বোৱাৰী মাকৰ ঘৰ পালোহি আৰু এয়া চাপ প্ৰসাদ এয়া তিলিয়ে ইয়াতে আমাৰ খাই আছে আৰু এইফালে এয়া খাই আছে মইহে খোৱা নাই এয়া বৰ্ষা মাকে এতিয়া চিন্তা কৰি আছে গেছ হ'ব বুলি এয়া পূজালৈ আহি এয়া আগত খোৱাটো চাওক কৈছিলোঁৱেই নহয় জানো খাবলৈ অহাহে হৈছে বুলি সেয়া ফিনিচিং এয়া চাওক আৰু এই কলেজৰ পৰা আহিলে ইয়াতে কাপোৰ কানি সলাই ল'লে খাই বৈ লৈ ধুনীয়াকৈ আজৰি হ'লোঁ হৈ লৈ মানে এতিয়া যাওঁগৈ আৰু যোৱাৰ আগতে অলপ খোজকাঢ়ি লৈছোঁ মানে ইফালে সিফালে যোৱা নাই অকল খায়ে আছোঁ ন অলপ হজমো হওক সেইটো কাৰণে এনেকৈ ওপৰত আহিছোঁ এহেঁতৰ ছটৰ ওপৰত আহি লৈ ভিডিঅ'টো বোলো ইয়াতে সামৰণি মাৰোঁ সেইটো কাৰণে ইয়াত আহিলোঁ দেখিছে পূজা খাবলৈ গৈও মানে শান্তি নাই সেয়া মূৰত কি লৈ আহিছোঁ আপোনালোকে পাৰিব এনেকৈ আনিব চাওক সেয়া হৈছে চিলিং লাইট এতিয়া আমাৰ যাবৰো হ'ল যাবৰ সময়ত সকলোৰে ভগৱানে ভালে কুশলে ৰাখক আজি মনসা পূজাৰ দিনাখন কৈছোঁ আপোনালোকক যাতে ভগৱানে নিৰোগী কৰি ৰাখক তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো সিমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰে যদি ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই